আইমাতৃৰ বুকুত দুৰ্বৃত্তৰ হাতোৰা এফালৰ পৰা ধ্বংস জংঘল নদীৰ বুকু কুম্ভকৰ্ণৰ নিদ্ৰাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে বন ধ্বংসযজ্ঞ নদীৰ বুকুত দুৰ্বৃত্তৰ খনন কাৰ্যকে ধৰি আপুৰুগীয়া সম্পদৰ সৰবৰাহ এফালৰ পৰা সৰবৰাহকাৰীয়ে শেষ কৰি দিছে আইমাতৃৰ বক্ষস্থল এনেদৰে ধ্বংস চলি থাকিলে এদিন মৰুভূমি হ'ব জংঘল মানচিত্ৰৰ পৰা নোহোৱা হ'ব ইতিহাস গৰকা নৈ উপনৈ এবাৰৰ স্থান লক্ষীপথাৰ ৰেঞ্জ বৰবিল টিংৰাই বনাঞ্চল কাটি তহিলং কৰিছে বনদস্যুৱে দিগবৈ বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ লক্ষীপথাৰ ৰেঞ্জ বৰবিল টিংৰাই বিতত অবাধ হাৰত অব্যাহত আছে বন ধ্বংসযজ্ঞ বনাঞ্চলখনত ৰাজ্যিক গছ হিচাপে পৰিচিত হুলুং গছ কাটি বনদস্যুৱে চলাইছে ৰমৰমীয়া বেহা অবাধ হাৰত চলি থকা বন ধ্বংসযজ্ঞৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদৰ তীব্ৰ ক্ষোভ দিগবৈ ডিভিজনৰ লক্ষীপথাৰ ৰেঞ্জ বৰবিল বিট পৰে এইটো বৰবিল বিটত এটা হুলুং গছ দেখিছে না আপোনালোকে হুলুং গছ কাটি পিনি খৰি হিচাপে বা কাঠ হিচাপে লৈ গৈছে এইটো যে আমি বন বিভাগত বহুতবাৰ কমপ্লেইন দিছোঁ এই কমপ্লেইন কিন্তু গুৰুত্ব হিচাপে লোৱা নাই ভালকৈ সুৰক্ষা দিব লাগে অকল দৰমহা ল'লে নহ'ব জংঘলখন সুৰক্ষা ল'ব লাগে হুলুং গছ হিচাপে থ'ব লাগে যে হুলুং গছজোপা পৰি পিনি ব্যাগুং হুলুং ৰেঞ্জত আমি ৰেঞ্জত সেইদিনা নাপালোঁ ৰেঞ্জৰ সৈতে ক'বলৈ যে আমি যে বিভাগৰ আমি খবৰ লৈ পিনি আমি জনাম বুলি ক'লে এইটো কিন্তু আজিলৈকে আমাক জনোৱা নাই দিন দুপৰত চলি আছে 12টা বজাত লোডিং কৰি লৈ গৈছে এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে গুৰুত্ব নাই দিগবৈ বন বিভাগৰো আনহাতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অবৈধভাৱে বালি সৰবৰাহ বন বিভাগৰ অভিযানত জব্দ ডাম্পাৰ আৰু ট্ৰেক্টৰ খেৰণিত ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছত চালানবিহীনভাৱে বালি সৰবৰাহ কৰা ডাম্পাৰত চকু পৰিল বন বিভাগৰ ডাম্পাৰ আৰু ট্ৰেক্টৰেৰে নিত নদীৰ বুকু উদং কৰি অহা বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলিল খেৰণি বন বিভাগৰ অভিযানত জব্দ কৰিলে বালি ভৰ্তি ডাম্পাৰ সহ ট্ৰেক্টৰ পৰ্যায় ট্ৰাক আৰু মানে চালান নাই সেইটো কাৰণে আমি ধৰি পেলাই অফিচত লৈ আনিম ট্ৰেক্টৰ এখন আৰু আমিতো ক'ব নোৱাৰোঁ আমিতো একো কাগজে পোৱা নাই তাতে কাৰিখানা ৰাস্তাৰ পৰা আনিছোঁ আমি আমাৰ ৰাস্তাতে পাইছোঁ আমি দিগবৈ আৰু খেৰণিয়ে নহয় ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত এনেদৰে বনদস্যুৱে চলাই আছে সন্ত্ৰাস আইৰ বুকু উদং কৰি একাংশ সৰবৰাহকাৰীয়ে দিনে নিশাই চলাই আছে অবৈধ খনন একাংশ বন মাফিয়াৰ সৈতে মিতিৰালি কৰি বন বিভাগৰ একাংশ কৰ্মীয়ে নিজৰ পকেট গৰম কৰিছে এইসমূহ দেখাৰ পিছতো কিয় চকুমুদাৰ কুলিৰ ভাও ধৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইসকল বন মাফিয়াৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীক এতিয়া নাকি লগাব পাৰিবনে মন্ত্ৰী ডাঙৰীয়াই ব্যুৰো ৰিপৰ্ট DY 365